মুহূৰ্ত জনাইছো সব দৰ্শকক এটা ব্ৰেকিং নিউজ। নেৰানেপেৰা বৰষুণত বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি। ঘূৰ্ণীবতাহ আৰু বৰষুণৰ ফলত খুলি দিয়া হৈছে কাৰ্বি আংলং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট, যাৰ ফলত হুৰাহুৰে পানী বাঢ়িছে বৰপানী নদীৰ জলপৃষ্ঠ। পানীৰ সোঁতে উটুৱাই নিলে শিঙিমাৰী বজাৰ পাৰঘাটৰ বাঁহৰ দলং। বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নগাঁও জিলাৰ কচুৱাৰ লংজাপ জুৰিৰ পাৰ শিঙিমাৰী আদি অঞ্চলত ঘৰে দুৱাৰে সোমাইছে পানী। আনহাতে জুৰিৰ পাৰ মাধৱ পৰা গড়কাটনি পথৰ ওপৰেদি বাগৰিছে পানী। শংকিত হৈছে নৈপৰীয়া ৰাইজ। এই পানী বহুত বাঢ়ি আছে, এতিয়া মানুহকেইটা আঁতৰি যাব লাগে। এইটো আমাৰ কাৰ্বি আংলঙৰ বৰপানী নদী হয়। এইটো আমাৰ সেই জুৰি পাৰৰ ৰাস্তা হয়। ইয়াত আমাৰ মন্দিৰ আছে যে নাই, মন্দিৰৰ কিনাৰত বহুত গাঁৱত যাব। আমাৰ জুৰি পাৰ গোটেইকেইটা গাঁৱত গুচি যাব পানীখন। আৰু তিৰালি বন্ধত যাব, আৰু এই আপোনাৰ এই বুঢ়ীমাৰী বন্ধত যাব, গৈ পাব। পানী বাঢ়ি আছে, বহুত বাঢ়ি আছে। সম্ভৱ আছে, সোমাব সম্ভৱ আছে। সোমাই আছে আৰু সোমাব, বহুত ডাঙৰ হৈ যাব পানীখন। হয়, আৰু ইতিমধ্যে 2-3 দিন নেৰানেপেৰা বৰষুণৰ ফলত আজি কাৰ্বি আংলং জলবিদ্যুৎ প্ৰকল্পই ৰাতিপুৱাৰ পৰা পানী এৰাৰ পিছত আমাৰ বৰপানী নদীৰ জলপৃষ্ঠ হুৰাহুৰে বৃদ্ধি পাইছে। প্ৰায় আধা ঘণ্টা ধৰি নদীৰ পাৰ ভাঙি ইতিমধ্যে জেগা জেগা মানুহৰ ঘৰে বাৰীয়ে পানী সোমাই আছে। গতিকে মই আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে নৈপৰীয়া ৰাইজক, বৰপানীপৰীয়া ৰাইজক সচেতন হৈ আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছোঁ, আৰু লগতে প্ৰশাসনক যিমান পাৰে সহায় কৰিবলৈ আহ্বান জনাইছোঁ। হয়, ইতিমধ্যে দেখিছে আপোনালোকে কেমেৰাৰ পৰা আপোনালোকে দেখিছে আমাৰ মাধৱ থানৰ ওচৰৰ পৰা পানী বাগৰিছে। ইপিনে আমাৰ মাধৱ পৰা বমিলাৰ দি পানী বাগৰিছে। গতিকে এনেকৈ যদি জলপৃষ্ঠ বাঢ়ি থাকে প্ৰায় 20-25খন গাঁও পানীৰ কবলত পৰাৰ শংকা কৰা হৈছে।